76 সংখ্যক গণৰাজ্য দিৱস ইয়াতে উলহ মাহলেৰে পালন কৰা হৈছে আৰু অটাইতকৈ এবাৰ যথেষ্ট সংখ্যক আকৰ্ষক হৈছে কাৰণ ইয়াতে বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন কাৰ্যক্ৰম আমি কেনেধৰণৰ কৰিছোঁ আসাম চৰকাৰে কেনেধৰণৰ কৰিছোঁ এই সাহসটো আমি দেখুৱাইছোঁ ইয়াত আমি জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি টেবলেটৰ মাধ্যমে আমি দেখুৱাইছোঁ ইয়াতে আপোনালোকেও দেখিছে ৰাইজেও দেখিছে ৰাইজে প্ৰেক্টিকেল যেতিয়া দেখে তেতিয়া ধৰিব পাৰে যে এখন ৰাজ্য আগৰ যেতিয়া আমাৰ ৰাজ্যটো আছিলে দেশখন তেতিয়া কি হৈছিলে তেতিয়া আমি গোলাম আছিলোঁ কিন্তু এই ভাৰতত যেতিয়া আমি ফ্ৰী তেতিয়া আমি কি কৰিব পাৰোঁ এটা দেশৰ কাৰণে ইউনিটিৰ কাৰণে সকলো ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি আছোঁ আজি এই গণতন্ত্ৰ দিৱসত আমি এইটো দেখুৱাই আমি অত্যন্ত সুখী হৈছোঁ ধন্যবাদ ভাল লাগিছে আজি গণৰাজ্য দিৱস উপলক্ষে এটা ব্যতিক্ৰমী কাৰ্যসূচী হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে আগতে এনেকুৱা বিপণী ব্যৱস্থা কৰা নাছিলে এইবাৰ এইটো এটা নতুন কাৰ্যক্ৰম খুবেই ভাল লাগিছে আৰু বিশেষকৈ আমাৰ জিলা আয়ুক্তগৰাকীৰ দক্ষতা আৰু তেখেতৰ যি চৌখিনতা ক'ব লাগিব আচলতে তেখেতৰ কাৰণে এইটো সম্ভৱ হৈছে আৰু আটাইকেইখন বিপণীয়ে মই দেখিলোঁ তাৰ ভিতৰত পশুপালন বিভাগৰ বিপণী সঁচাকৈ ভাল লাগিছে ইয়াত কেইবাটাও প্ৰজাতিৰ গৰু ছাগলীকে আদি কৰি অন্যান্য পক্ষীকুললৈকে আমি দেখা পাইছোঁ খুব সুন্দৰকৈ সজাইছে আৰু হয়তো যদি প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হ'লে প্ৰথম হ'লহেঁতেন পশুপালন বিভাগৰ বিষয়া জিলা বিষয়াকো ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ সজাইছে আৰু যিসমূহ ইয়াত প্ৰদৰ্শন কৰিছে আচলতে ইয়াত উপলব্ধ নহয় আমাৰ ইয়াত হয়তো বাহিৰৰ পৰা আনিছে আৰু যদি ইয়াতো উপলব্ধ হয় তেতিয়াহ'লে খুবেই ভাল হ'ব ৰাইজ উপকৃত হ'ব ইয়াক ব্যতিক্ৰমী কাৰ্যসূচী সঁচাকৈ শলাগিবলগীয়া এটা কাৰ্যসূচী আজি পবিত্ৰ গণৰাজ্য দিৱস উপলক্ষে আয়োজিত আমাৰ এই বিশেষ অনুষ্ঠানত আজি হোজাই জিলা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰী অধিবক্তা হিচাপে বিগত দিনত যিখিনি কৰ্মৰাজি কৰিছিলোঁ তাৰ উপহাৰ হিচাপে আজি সন্মানিত কৰিছে তাৰ কাৰণে মই হোজাই জিলা প্ৰশাসনক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই অনুভৱ কৰিছোঁ এই সন্মান আৰু উপহাৰৰ জৰিয়তে মোৰ যি দায়িত্ব যি কৰ্তব্য এই কৰ্তব্য আৰু অধিক দৃঢ়তাৰে আৰু অধিক কষ্টৰে আমি কৰিবলৈ আগবাঢ়ি যাব লাগিব কাৰণ সন্মানৰ জৰিয়তে দায়িত্ব বৃদ্ধি পায় এই দায়িত্বটো বৃদ্ধি পাইছে বুলি মই ভাবিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ জৰিয়তে মই মোৰ এই দায়িত্ব পবিত্ৰ কৰ্তব্য অধিক সততাৰে আৰু অধিক দৃঢ়তাৰে ৰাইজৰ কাৰণে কৰি যাম বুলি চেষ্টা কৰিম 94 বছৰৰ পৰা সাংবাদিকতা কৰাৰ স্বীকৃতি স্বৰূপে আজি হোজাই জিলা প্ৰশাসনে এখন প্ৰশংসাপত্ৰ গামোচা আৰু শৰাইৰে মোক যি সম্বৰ্ধনা দিলে তাৰ কাৰণে মই জিলা প্ৰশাসনক ধন্যবাদ আৰু মোৰ দায়িত্ব বাঢ়িলে বিগত 30টা বছৰে সংবাদ জগতৰ লগত জড়িত হৈ পেলাই মই কি সেৱা আগবঢ়াইছোঁ আৰু সেই সেৱা আগলৈ কিমান দূৰ আগবঢ়াব পাৰোঁ তাৰ কাৰণে যত্ন আছে চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত